আজি 24/9/2024 বৰ্ষৰ প্ৰাতঃ মুৰলী। ওম শান্তি। বাপ দাদা মধুবন। আজি বাবাই কৈছে, মৰমৰ সন্তানসকল, তোমালোক যিমান সময় পিতাৰ স্মৃতিত থাকিবা সিমান সময় উপাৰ্জন হ'ব। স্মৃতিৰ দ্বাৰাই তোমালোক পিতাৰ সমীপত আহি থাকিবা। প্ৰশ্ন: যিসকল সন্তান পিতাৰ স্মৃতিত থাকিব নোৱাৰে তেওঁলোকৰ কোনটো কথাত লাজ লাগে? উত্তৰ: নিজৰ খতিয়ান ৰাখিবলৈ লাজ লাগে। ভাবে যে যদি সঁচা কথা লিখোঁ তেন্তে বাবাই কি ক'ব? কিন্তু সঁচা খতিয়ান লিখি থাকিলেহে সন্তানসকলৰ কল্যাণ হ'ব। খতিয়ান লিখিলে বহুত লাভ হয়। বাবাই কয়, সন্তানসকল, এই ক্ষেত্ৰত লাজ নকৰিবা। ওম শান্তি। আত্মিক পিতাই বহি সন্তানসকলক বুজায়, এতিয়া তোমালোক সন্তানসকলে 15 মিনিটৰ আগতে আহি ইয়াত পিতাৰ স্মৃতিত বহা। এতিয়া ইয়াত অন্য কোনো কামটো নাই। আহি পিতাৰ স্মৃতিতে বহা। ভক্তি মাৰ্গততো পিতাৰ পৰিচয় নাথাকে। ইয়াৰ পিতাৰ পৰিচয় প্ৰাপ্ত কৰিছা আৰু পিতাই কয় মামেকম, অৰ্থাৎ কেৱল মোক স্মৰণ কৰা। মইতো সকলো সন্তানৰে পিতা। পিতাক স্মৰণ কৰিলে উত্তৰাধিকাৰ স্বতঃস্মৃতিলৈ অহা উচিত। সৰু শিশুটো নোহোৱা। যদিও লিখা মই 5 মাহৰ পৰা 2 মাহৰ সন্তান, কিন্তু তোমালোকৰ কৰ্মেন্দ্ৰিয়বোৰতো পৈণত। গতিকে আত্মিক পিতাই বুজায়, ইয়াত পিতা আৰু উত্তৰাধিকাৰৰ স্মৃতিত বহিব লাগে। এইটো জানা যে আমি নৰৰ পৰা নাৰায়ণ হ'বলৈ পুৰুষাৰ্থত তৎপৰ হৈ আছো বা স্বৰ্গলৈ যাবলৈ পুৰুষাৰ্থ কৰি আছো। গতিকে সন্তানসকলে এইটো টুকি ৰখা উচিত যে মই ইয়াত বহি বহি কিমান সময় স্মৰণ কৰিলো। লিখিলে পিতাই বুজি পাব। এনেকুৱা নহয় যে পিতাই জানে প্ৰত্যেকে কিমান সময় স্মৃতিত থাকে। সেয়াটো প্ৰত্যেকে নিজৰ খতিয়ানৰ পৰা জানিব পাৰে। পিতাৰ স্মৃতিত থাকিলো নে বুদ্ধি অন্যফালে গুচি গ'ল। এইটো বুদ্ধিত আছে যে এতিয়া বাবা আহিব, তেন্তে এয়াও স্মৃতিত থকাই নহ'ল জানো? কিমান সময় স্মৰণ কৰিলে সেয়া খতিয়ানত সঁচাকৈ লিখিব। মিছা লিখিলেতো আকৌ 100 গুণ পাপ লাগিব আৰু বেছিহে লোকচান হৈ যাব। সেইকাৰণে সঁচা লিখিব লাগে। যিমানেই স্মৰণ কৰিবা সিমানেই বিকৰ্ম বিনাশ হ'ব। আৰু এইটোও জনা যে আমি সমীপত আহি থাকো। অৱশেষত যেতিয়া স্মৃতিত থকা পূৰ হৈ যাব তেতিয়া আমি বাবাৰ ওচৰলৈ গুচি যাম। তাৰ পাছত কোনোবাইতো ততালিকে নতুন সৃষ্টিলৈ আহি ভূমিকা পালন কৰিব। কোনোবাই তাতে বহি থাকিব। তাততো কোনো সংকল্প উদয় নহ'ব। সেয়া হয়েই মুক্তিধাম। দুখ সুখৰ পৰা উপৰাম। সুখধামলৈ যাবৰ কাৰণে এতিয়া তোমালোকে পুৰুষাৰ্থ কৰি আছা। যিমানেই তোমালোকে স্মৰণ কৰিবা সিমানেই বিকৰ্ম বিনাশ হ'ব। স্মৃতিত থকাৰ খতিয়ান ৰাখিলে জ্ঞানৰ ধাৰণাও ভালকৈ হ'ব। খতিয়ান ৰাখিলেতো লাভেই হয়। বাবাই জানে যে স্মৃতিত নথকাৰ বাবে লিখিবলৈ লাজ কৰে। বাবাই কি ক'ব মুৰলীত শুনাই দিব। পিতাই কয়, ইয়াত লাজ কৰিবলৈ কি আছে? অন্তৰত প্ৰত্যেকেই বুজিব পাৰে মই স্মৰণ কৰোঁ নে নকৰোঁ। কল্যাণকাৰী পিতাইতো বুজায়, টুকি ৰাখিলে কল্যাণ হ'ব। বাবা নহালৈকে যিখিনি সময় বহিলা সেইখিনি সময়ত কিমান স্মৰণ কৰিলা, পাৰ্থক্য চোৱা উচিত। মৰমৰ বস্তুকতো বহুত স্মৰণ কৰা হয়। কুমাৰ কুমাৰীৰ বিয়াৰ বন্দবস্ত হ'লে অন্তৰত পৰস্পৰৰ স্মৃতি স্থায়ী হৈ যায়। আকৌ বিয়া হোৱাৰ পাছত দৃঢ় হৈ যায়। নেদেখাকৈ বুজি আমাৰ বাগদান হৈছে এতিয়া তোমালোক সন্তানসকলে জানা যে শিৱ বাবা হৈছে আমাৰ বেহদৰ পিতা। যদিও দেখা নাই কিন্তু বুদ্ধিৰে বুজিব পাৰা। সেই পিতা যদি
নাম ৰূপৰ পৰা উপৰাম হয়, তেন্তে আকৌ কাৰ পূজা কৰা, স্মৰণ কিয় কৰা? নাম ৰূপৰ পৰা উপৰাম অন্তহীনটো একো বস্তুৱেই নাই। নিশ্চয় কোনো বস্তুক দেখা পোৱা যায়, তেতিয়াহে বৰ্ণনা কৰা হয়। আকাশকো দেখিবলৈ নোপোৱা জানো? অন্তহীন বুলি ক'ব নোৱাৰা। ভক্তি মাৰ্গত ভগৱানক স্মৰণ কৰে, হে ভগৱান, তেন্তে অন্তহীন বুলি ক'বা জানো? হে ভগৱান বুলি ক'লেতো তেওঁৰ স্মৃতি আহি যায়, তেন্তে নিশ্চয় কোনো বস্তু হ'ব। আত্মাকো জানিব পৰা যায়, দেখা পাব নোৱাৰি। সকলো আত্মাৰেই এজনেই পিতা থাকে, তেওঁকো জানিব পাৰি। তোমালোক সন্তানসকলে জানা, পিতা আহি পঢ়ুৱায়ো। আগতে এইটো নাজানিছিলা যে এওঁ পঢ়ুৱায়। শ্ৰীকৃষ্ণৰ নাম দি দিছে। শ্ৰীকৃষ্ণটো এই দুচকুৰে দেখিবলৈ পোৱা যায়। তেওঁৰ কাৰণেতো অন্তহীন নাম ৰূপৰ পৰা উপৰাম বুলি ক'ব নোৱাৰা। শ্ৰীকৃষ্ণইতো কেতিয়াও নক'ব মামেকম স্মৰণ কৰা। তেওঁতো সন্মুখতেই আছে, তেওঁক বাবা বুলিও কোৱা নহ'ব। মাতাসকলেতো শ্ৰীকৃষ্ণক কেঁচুৱা বুলি ভাবি কোলাত লয়। জন্মাষ্টমীত শিশু কৃষ্ণক দোলাব। কি কৃষ্ণ জানো সদায় শিশুৱেই হৈ থাকে? আকৌ ৰাসবিলাসো কৰে। তেন্তে নিশ্চয় অলপ ডাঙৰ হ'ল। তাৰ পাছত তাতকৈ ডাঙৰ হ'ল নে কি হ'ল, ক'লৈ গ'ল কোনেও নাজানে। শৰীৰটো সদায় সৰু হৈ নাথাকে, একোৱেই খেয়াল নকৰে। এই পূজা আদিৰ নিয়ম চলি থাকে, জ্ঞানটো কাৰো নাই। এনেকৈ দেখুৱাই যে শ্ৰীকৃষ্ণ কংসপুৰীত জন্ম ল'লে, এতিয়া কংসপুৰীতো কথাই নাই, কাৰো বিচাৰ নচলে। ভক্ত লোকেতো ক'ব শ্ৰীকৃষ্ণ বিৰাজমান হৈ আছে, আকৌ তেওঁক স্নানো কৰাই খুৱায়ো। এতিয়া তেওঁতো নাখায়,